গুড মৰ্ণিং সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ উন্নতি ভিডিঅ'লৈ স্বাগতম জনালোঁ হিয়া ব্লগছত। মই টিউশ্যন পঢ়াই আছোঁ। মই টিউশ্যন পঢ়াই তাৰপিছত আলু খেতিত কাম কৰিলোঁ। অকণমান খেতি কাম কৰি থাকোঁ অৱস্থাত আইতাগৰাকী আহিল। আইতাগৰাকী অহাৰ পিছত আমিও অকণমান খেতি কাম কৰিলোঁ। তাৰপিছত এনেকৈ ৰ'দত কাম কৰাটো মজাটোই বেলেগ। ঠাণ্ডা দিনত ৰ'দত কাম কৰাটো বহুত ভাল। আমাৰ আলু সৰু আছে এতিয়াও, মটৰ। তাৰপিছত এনেকৈ কাম কৰি আইতাহঁতৰ ঘৰত গ'লোঁ ভাত খাবলৈ। গৈ কেনে দেখিলোঁ বায়েক আৰু মামী বায়েকৰ হাত খোৱাৰ নিয়মবিলাক কৰি আছে। আপোনালোকে কি কয় কমেণ্টত জনাবচোন। হাত খোৱাটোক আমি ৰাজবংশী ভাষাত হাত খোৱা বুলি কওঁ। আপোনালোকে কি কয় কমেণ্টত ক'ব দেই। নিয়মখিনি এনেকুৱা কৰাৰ পিছত চবেই আশীৰ্বাদ কৰি আছে। এনেকৈ মই বহি গ'লোঁ। অকণমান হাঁহি ধেমালিত কৰি আছিলোঁ বায়েকৰ লগত, মামীহঁতৰ লগত। এইজনী আমাৰ বায়েকৰ বাই মানে এয়া হ'ল আমাৰ তিৰি পাতি কিবা আলোচনা কৰি আছে। এইটো হ'ল আমাৰ ডাঙৰ মামা। তাই ভাবি আছে মই ফটো মাৰি আছোঁ বুলি, সেইকাৰণে প'জ দি আছে। নাতিনি ছোট নাতিনির বলে সাপ কত খাবার ভাল খাসি লাগছে তোর লগত কি কব লাগিব অসমীয়া ইয়েস মই আজি এই কিবা ভাতিজাৰ ঘৰত আহিছোঁ। নাতিনিৰ বোলে সাত খুৱাই এই সাদত সাত খাই আছ। এই কিমান যে খাইছোঁ, কিমান আইটেম হিচাপ নাই। এই চাই ল, অলপ খাই ল। আৰু মাংস খাবি নেকি? খাই ল। আৰু মাছ খাবি নেকি? খাই ল। বাছ হ'ব, তুই কিবা কবি? তো ইয়া হ'ল আমাৰ দিদি। তাৰপিছত এতিয়া ভাত খোৱা লোৱা শেষ হ'ল চবৰে, কাম বন আজৰি। এতিয়া মানে আমি ঘৰত যাম। তো ব্লগটো চাই কেনেকুৱা লাগিল তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই ভাল পালে। বাই বাই।